Hello everyone, welcome to my channel Assam Job Fever. আজি মই আপোনাৰ আগত কেইটামান জিকেৰ কোৱেশ্যন লৈ আনিছোঁ বহুতখিনি গুৰুত্বপূৰ্ণ হয় ৰিফাইনাৰীৰ ওপৰত আছে আৰু কেইটামান গুৰুত্বপূৰ্ণ কোৱেশ্যন আছে তো এইকেইটা কোৱেশ্যন আপোনালোকে ভালদৰে চাব কাৰণ পৰীক্ষাৰ কাৰণে আৰু বেছি দিন নাই ছেপ্টেম্বৰত গ্ৰেড 3 পৰীক্ষা আছে গতিকে ভিডিঅ'টো ভালদৰে চাব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তাৰপৰা ভিডিঅ'টো আৰম্ভ কৰোঁ যোৱা ভিডিঅ'ৰ আমাৰ হোমৱৰ্কটো আছিলে হুইচ ইজ দ্য লাৰ্জেষ্ট ৰিভাৰ আইলেণ্ড ইন দ্য ৱৰ্ল্ড পৃথিৱীৰ আটাইতকৈ ডাঙৰ নদী দ্বীপ কোনটো তো ইয়াৰে শুদ্ধটো হ'ব অপশ্যন বি মাজুলী পৃথিৱীৰ আটাইতকৈ ডাঙৰ নদী দ্বীপ হৈছে মাজুলী আজিৰ প্ৰথমটো কুৱেশ্যন হৈছে হুইচ ইজ দ্য বিগেষ্ট ৰিফাইনাৰী ইন ইণ্ডিয়া ভাৰতৰ বৃহত্তম শোধনাগাৰ কোনটো ইয়াৰ শুদ্ধটো হ'ব অপশ্যন এ জামনগৰ ভাৰতৰ বৃহত্তম শোধনাগাৰ হৈছে জামনগৰ নেক্সট হুইচ ৰিফাইনাৰী ৱাজ এষ্টাব্লিছড ডিউ টু আছাম একৰ্ড অসম চুক্তিৰ বাবে কোনটো শোধনাগাৰ স্থাপন কৰা হৈছিল ইয়াৰ শুদ্ধটো হ'ব অপশ্যন চি নুমলীগড় অসম চুক্তিৰ বাবে নুমলীগড় শোধনাগাৰ স্থাপন কৰা হৈছিল নেক্সট হুইচ ইজ দ্য অৰিজিনেল চ'ৰ্চ অফ আয়ুৰ্বেদাছ বুক আয়ুৰ্বেদৰ কিতাপখনৰ মূল উৎস কি ইয়াৰ শুদ্ধটো হ'ব অপশ্যন ডি অথৰ্ববেদ আয়ুৰ্বেদৰ কিতাপখনৰ মূল উৎস হৈছে অথৰ্ববেদ নেক্সট কুৱেশ্যন ৱেৰ ইজ দ্য হেডকোৱাৰ্টাৰ্ছ অফ ফিফা লোকেটেড ফিফাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ইয়াৰ শুদ্ধটো হ'ব অপশ্যন এ জুৰিক ফিফাৰ মুখ্য কাৰ্যালয় জুৰিকত অৱস্থিত নেক্সট নেম দ্য ফাৰ্ষ্ট আছামিজ মিনি মেগাজিন প্ৰথম অসমীয়া ক্ষুদ্ৰতম আলোচনীখন কোনখন ইয়াৰ শুদ্ধটো হ'ব অপশ্যন চি বিন্দু প্ৰথম অসমীয়া ক্ষুদ্ৰতম আলোচনীখন হৈছে বিন্দু নেক্সট হুইচ অফ দ্য ফলোয়িং বেংক বিকামছ দ্য ফাৰ্ষ্ট প্ৰাইভেট বেংক টু অপেন ব্ৰাঞ্চ ইন লক্ষদ্বীপ নিম্নলিখিত কোনটো বেংক লক্ষদ্বীপত শাখা খোলা প্ৰথম ব্যক্তিগত বেংক হৈছে ইয়াৰ শুদ্ধটো হ'ব অপশ্যন ডি HDFC বেংক লক্ষদ্বীপত শাখা খোলা প্ৰথম ব্যক্তিগত বেংক হৈছে HDFC বেংক নেক্সট হু ইজ দ্য নিউ চিফ জাষ্টিচ অফ গুৱাহাটী হাইকোৰ্ট গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন মুখ্য ন্যায়াধীশ কোন ইয়াৰ শুদ্ধটো হ'ব অপশ্যন এ বিজয় বিষ্ণয় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন মুখ্য ন্যায়াধীশ হৈছে বিজয় বিষ্ণয় এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন আপোনালোকে সকলোৱে মাৰ্ক কৰিব নেক্সট ৱেন ইজ ৱৰ্ল্ড হোমিঅ'পেথি ডে চেলিব্ৰেটেড বিশ্ব হোমিঅ'পেথি দিৱস কেতিয়া উদযাপন কৰা হয় ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি 10 এপ্ৰিল বিশ্ব হোমিঅ'পেথি দিৱস 10 এপ্ৰিল উদযাপন কৰা হয় এইটো এটা মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আপোনালোকে সকলোৱে মাৰ্ক কৰিব নেক্সট হুইচ ষ্টেট হেজ দ্য লংগেষ্ট কোষ্ট লাইন কোনখন ৰাজ্যৰ আটাইতকৈ দীঘল উপকূল আছে ইয়াৰ শুদ্ধটো হ'ব অপশ্যন চি গুজৰাট গুজৰাট ৰাজ্যৰ আটাইতকৈ দীঘল উপকূল আছে আৰু অন্ধ্ৰপ্ৰদেশ হৈছে ছেকেণ্ড লংগেষ্ট কোষ্ট লাইন ইন ইণ্ডিয়া প্ৰথমটো হৈছে গুজৰাট আৰু ছেকেণ্ডটো অন্ধ্ৰপ্ৰদেশ নেক্সট ইন হুইচ ইয়াৰ ডিড প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী এনাউন্স ডিমনিটাইজেশ্যন ইন ইণ্ডিয়া কোন বছৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতত বিমুদ্ৰাকৰণৰ ঘোষণা কৰিছিল ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি 2016 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতত বিমুদ্ৰাকৰণৰ ঘোষণা কৰিছিল নেক্সট হু ৱাজ দ্য প্ৰেচিডেণ্ট অফ দ্য স্বৰাজ পাৰ্টি ইন আছাম ডিউৰিং ফ্ৰীডম মুভমেণ্ট স্বাধীনতা আন্দোলনৰ সময়ত অসমত স্বৰাজ পাৰ্টি সভাপতি কোন আছিল ইয়াৰ শুদ্ধটো হ'ব অপশ্যন চি তৰুণৰাম ফুকন স্বাধীনতা আন্দোলনৰ সময়ত অসমত স্বৰাজ পাৰ্টি সভাপতি তৰুণৰাম ফুকন আছিল নেক্সট নেম দ্য চিফ আৰ্কিটেক্ট হু কনষ্ট্ৰাক্টেড দ্য চিটি অফ ৰংপুৰ ৰংপুৰ চহৰ নিৰ্মাণ কৰা মুখ্য স্থপতিবিদজনৰ নাম কি ইয়াৰ শুদ্ধটো হ'ব অপশ্যন এ ঘনশ্যাম খানিকৰ ৰংপুৰ চহৰ নিৰ্মাণ কৰা মুখ্য স্থপতিবিদজনৰ নাম হৈছে ঘনশ্যাম খানিকৰ
নেক্সট, ৱেৰ ইজ ব্লাড প্ৰডিউচ ইন দ্য হিউমেন বডি? মানৱ শৰীৰত তেজ ক'ত উৎপন্ন হয়? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি, হাড়ৰ মজা মানে বন মেৰ'। মানৱ শৰীৰত তেজ ক'ত উৎপন্ন হয়? হাড়ৰ মজাত বন মেৰত উৎপন্ন হয়। নেক্সট, ৱেন ৱাজ WTO মানে ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যন ইষ্টাব্লিছ? বিশ্ব বাণিজ্য সংস্থা কেতিয়া প্ৰতিষ্ঠা কৰা হৈছে? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন এ, 1995 চনত। বিশ্ব বাণিজ্য সংস্থা 1995 চনত প্ৰতিষ্ঠা কৰা হৈছিল। নেক্সট, দ্য টোটেল লেন্থ অফ বগীবিল ব্ৰিজ ইজ? বগীবিল দলঙৰ মুঠ দৈৰ্ঘ্য কিমান? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন এ, 4940 মিটাৰ। বগীবিল দলঙৰ মুঠ দৈৰ্ঘ্য হৈছে 4940 মিটাৰ। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন, এইটো মনত কৰিব। নেক্সট, একৰ্ডিং টু 2011 চেন্সাছ লিটাৰেচি ৰেট অফ আছাম ইজ? 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ সাক্ষৰতাৰ হাৰ কিমান? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন চি, 72.19%। 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ সাক্ষৰতাৰ হাৰ হৈছে 72.19%। নেক্সট, দ্য টাৰ্ম গ্ৰেণ্ড শ্লেম ইজ এছ'চিয়েটেড উইথ? গ্ৰেণ্ড শ্লেম শব্দটো কিহৰ সৈতে সম্পৰ্কিত? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন ডি, টেনিছ। গ্ৰেণ্ড শ্লেম শব্দটো টেনিছৰ সৈতে সম্পৰ্কিত। নেক্সট, ইন হুইচ লেক দ্য গল্ডেন টেম্পল ইজ লোকেটেড? স্বৰ্ণ মন্দিৰ কোনখন হ্ৰদত অৱস্থিত? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন এ, অমৃত সৰোবৰ লেক। আৰু এই গল্ডেন টেম্পলটো ক'ত আছে? পাঞ্জাৱত আছে, পাঞ্জাৱ, নৰ্থাৰ্ণ ইণ্ডিয়া। নেক্সট, ৱেৰ ইজ দ্য ৰিভাৰ ৰিচাৰ্চ চেণ্টাৰ ইন আছাম? অসমত নদী গৱেষণা কেন্দ্ৰ ক'ত অৱস্থিত? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি, গুৱাহাটী। অসমত নদী গৱেষণা কেন্দ্ৰ ক'ত আছে? গুৱাহাটীত আছে, গুৱাহাটীত অৱস্থিত। নেক্সট, আজি এইটো লাষ্ট কুৱেশ্যন হয়। পটেটো চিপছ আৰ ষ্ট'ৰ্ড ইন ডেছ গেছ টু প্ৰিভেণ্ট অক্সিডেশ্যন? জাৰণ প্ৰতিহত কৰিবলৈ আলুৰ চিপছবোৰ ডেছ গেছত সংৰক্ষণ কৰা হয়। কোনটো গেছত? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন এ, নাইট্ৰজেন গেছত। জাৰণ প্ৰতিহত কৰিবলৈ আলুৰ চিপছবোৰ ক'ত থোৱা হয়? কি গেছত থোৱা হয়? নাইট্ৰজেন গেছত সংৰক্ষণ কৰা হয়। তো আজিৰ এই 20টা কুৱেশ্যন আপোনালোকক কেনেকুৱা লাগিল মোক কমেণ্ট ছেকশ্যনত জনাব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো বলক আজি আমি হোমৱৰ্কটোৰ ফালে আগবাঢ়ি যাওঁ। আজিৰ হোমৱৰ্কটো হৈছে ইউনাইটেড নেশ্যনছ ডে ইজ চেলিব্ৰেটেড অন? ৰাষ্ট্ৰসংঘ দিৱস কেতিয়া পালন কৰা হয়? তো ইয়াৰে শুদ্ধটো আপোনালোকে মোক সকলোৱে কমেণ্ট ছেকশ্যনত জনাব। আৰু এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবলৈ আপোনালোকে সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। তো নেক্সট ভিডিঅ'লৈ আকৌ আপোনালোকক লগ পাম।